টেনশন নাই গোটেই বিজেপি মই হৈ আছে আগত তহঁতি প্ৰশ্ন ভালে আছ এদিন আহিবি গুৱাহাটীত আছে যে অসম চৰকাৰে সিদ্ধান্ত ল'লে যে যিমান 60 বছৰৰ ওপৰৰ বৃদ্ধ ব্যক্তি আছে সকলোকে চৰকাৰে পেঞ্চন দি আৰম্ভ কৰিলে এতিয়া আমি পেঞ্চন মুকলি কৰি দিছো 60 বছৰৰ ওপৰ সকলো মানুহে পেঞ্চন পাবই তাৰ লগত এইবাৰ আমি কি কৰিছো যে আমাৰ গাঁৱত যেতিয়া আমি যাওঁ দেখা পাওঁ এখন গাঁৱত যদি 10 জনী বিধৱা মহিলা আছে 3 জনীয়ে পেঞ্চন পায় 7 জনীয়ে পেঞ্চন নাপায় এইবাৰৰ পৰা আমি সিদ্ধান্ত লৈছো যে আমাৰ গাঁৱত যিমান বিধৱা মহিলা থাকিব সকলোৱে পেঞ্চন পোৱা আৰম্ভ হ'ব কোনো মহিলা পেঞ্চনৰ পৰা বাদ নপৰিব তেজ ভাই খুদু যে যদি ৰাজ্যসভা লোকসভা নৰেন্দ্ৰ মোদীয়ে যদি বিলটো নানে নৱখৰণীয়ে কিবা ট্ৰাইবেল কাবাক দিব পাৰিব নেকি মোক কওকচোন পাৰিব নেকি এলপি স্কুলত পঢ়া ল'ৰাই জানে এজন এমপি ই কথাই ক'ব নোৱাৰে 1 মিনিট সংসদত আকৌ হি বোলে ট্ৰাইবেল কৰি দিব মানুহ এনেকে গছত গৰু উঠা কথা যদি মানুহক কয় তে মানুহৰ কিবা মানে এইটো না কিবা অদ্ভুত কথা মই একদিন টিভিত শুনি আছো মই ৰাজবংশী ট্ৰাইবেল দিম আৰে বাবা তুমি কেনেকে দিবা তোমাৰ দিল্লীতে চৰকাৰ আছে নে দিছপুৰতে চৰকাৰ আছে নে লগত দুটা এমএলএ আছে নে দুটা এমপি আছে ট্ৰাইবেল দিব লাগিব বিটিসিয়ে ক্লিয়ারেন্স দিব লাগিব বিটিসিয়ে ক্লিয়ারেন্স দিলে ৰাজবংশী ট্ৰাইবেল দিব লাগিব নৰেন্দ্ৰ মোদীয়ে ট্ৰাইবেল দিব লাগিব ৰাজ্যসভাত বিল আনিলে তাৰ পিছত বড়ো সকলেও যাতে কষ্ট নাপায় আৰু নতুনকৈ হবলগীয়া ট্ৰাইবেল মানুহখিনিও যাতে কষ্ট নাপায় তাৰ কাৰণে অসমত আমি আলোচনা কৰিলো গ্ৰুপ অফ মিনিষ্টাৰ কৰিলো সিদ্ধান্ত হৈ গল যে আমাৰ বৰ্তমানৰ জনজাতিখিনিয়ে যোনে আজিৰ দিনত 10% ৰিজাৰ্ভেশ্যন পাই আছিলে তেওঁলোকক বাকি থকা 50%ৰ আৰু 1.5% আমি বঢ়াই দিম 11.5% কৰি দিম আৰু কোচ ৰাজবংশী আহোম চুতীয়া মৰাণৰ কাৰণে 20% হুকিয়া আমি ৰিজাৰ্ভেশ্যন কৰি দিম আমাৰ সব সিদ্ধান্ত হৈ গল এতিয়া মোদী ডাঙৰীয়া আহিব লাগে ৰাজ্যসভাত বিলখন লৈ যাব লাগে সকলোৱে সুখে শান্তিত বড়ো জনজাতীয় হৈ থাকিব লাগে ৰাভাও জনজাতীয় হৈ থাকিব লাগে আৰু তেওঁলোকৰ কোনো ধৰণৰ অনিষ্ট নোহোৱাকৈ আমাৰ ৰাজবংশী সকলো জনজাতীয়কৰণ হ'ব লাগে ধমকি দিলে ই বেলেগক কাক সুৰক্ষা দিব পাৰে মতে এনেকুৱা মানুহ দেখা নাই দুই এজনী বুদ্ধিজীৱীয়ে মোক কয় যে নৱখৰণীয়ে বড়ো সুৰক্ষা দিব নহয় মানে তেওঁলোকে 47 আছে নেকি হাতত নে কি আছে সিআৰপি আছে নে কি আছে ক'ৰ পৰা সুৰক্ষা দিবৰ কাৰণে আমাকে ফোন কৰে যে দাদা কবাত এইটো হৈছে কিবা এটা কৰি দিব পাৰিব নেকি যেতিয়া 2014 গণ্ডগোল হ'ল যদি কালি কবাত কোকৰাঝাৰত বোমা ফুটে কিবা ফুটে নৱখৰণীয়া দেখোন দিল্লীৰ পৰা আহিয়ে নাপায় আমি দেখোন আগতে আহি হাজিৰ হৈ যাওঁ তো এইটো কি ধৰণৰ নিৰাপত্তা সেইকাৰণে নৱখৰণীয়া নিজৰ নিৰাপত্তাৰ কাৰণেহে প্ৰত্যেকবাৰে এমপি হয় কাজিয়া পেছাল লগাই বড়ো অবড়ো বুলি কোনো সাবজেক্টে নাই হাগ্ৰামা মহিলাৰী বড়োৰ লিডাৰ অবড়োৰ লিডাৰ এইটো কোনো সাবজেক্টে পৃথিৱীত নাই এটা নোহোৱা সাবজেক্ট এটা কি আমাৰ এলপি স্কুলত ফিজিক্স কেমিষ্ট্ৰি নাই এটা নিজে নিজে এটা সাবজেক্ট উলিয়াই ল'লে সাবজেক্ট হ'ব নেকি মোক কওকচোন ভোট দিওঁ যেতিয়া ষ্টেটত আমি ভোট দিওঁ তেতিয়া আমি এছেম্বলিত ভোট দিয়াৰ সময়ত মুখ্যমন্ত্ৰী কোন হ'ব বিধানসভাত কোন যাব এইবিলাক কথা আমি চিন্তা কৰি ভোট দিওঁ কিন্তু যেতিয়া আমি প্ৰধানমন্ত্ৰী বা লোকসভাত আমি ভোট দিওঁ তেতিয়া আমি দেশৰ কথা চিন্তা কৰি ভোট দিওঁ কাশ্মীৰৰ পৰা কন্যাকুমাৰী শিলচৰৰ পৰা সৌৰাষ্ট্ৰ 120 কোটি মানুহে আমি সিদ্ধান্ত লৈ এজন মানুহক প্ৰধানমন্ত্ৰী পাতো আমাৰ গণতন্ত্ৰত এইটোৱে হৈছে আটাইতকৈ ডাঙৰ ইলেকশ্যন কাৰণ দুখীয়া নিচলাৰ পৰা একেবাৰে আটাইতকৈ ডাঙৰ ধনী মানুহজনলৈকে ভাৰতৰ ভোট দিয়ে
যে ভাৰতৰ প্ৰধানমন্ত্ৰী কোন হ'ব এতিয়া আমাৰ এই ইলেকশ্যনত দুজন মানুহৰ চেহেৰা আমি প্ৰধানমন্ত্ৰীৰ কাৰণে দেখা পাইছো এজন হ'ল নৰেন্দ্ৰ মোদী আৰু এজন হ'ল ৰাহুল গান্ধী এতিয়া এলপি স্কুলৰ বাচ্চা লৰাকো যদি আমি দুখন ফটো দেখাই কওঁ যে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'ব লাগে নে নৰেন্দ্ৰ মোদী সকলোৱে ক'ব যে নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব লাগে আৰু ধুবুৰীটো জিকিব চাওক মই কাৰো কথা নকওঁ মোৰ খালি মোৰ কথাই সোধক মই সোমোৱাটোৰ কথা সোধক আৰু কোন সময় নৰ্থ ইষ্টত 18ৰ পৰা 21 19ৰ পৰা 21 কোনে চবেই ক'ব কিন্তু মানুহক চাব 21 তাৰিখৰ ইলেকশ্যনৰ পিছত আপোনালোকে মোক ফোনত কৈ দিব কোন জিকিব प्रियंका गांधी प्रचार में आई थी वो कौन है